ৰাইজক এই ভগৱানে আপোনাক আৰু শক্তি দিয়ক। দুখ লাগিছে। তাৰমানে চব এদায় আৰু খেতি পথাৰ এদায়, বাম খেতি কৰিছোঁ, বাম খেতিও এদায়। পুনৰবাৰ সকলোকে স্বাগতম। আমি আছোঁ এতিয়া দেখিছে দিচাঙৰ এটা পাৰত খামুনত আহিছোঁ এটা বেলেগ উদ্দেশ্যলৈ। কৈ যাম আপোনালোকৰ সবিশেষ। উদ্দেশ্যটো কোৱাৰ আগতে আমি গাঁৱৰ ভিতৰলৈ এপাক মাৰিম, আপোনালোককো দেখাম কি হৈছেনো গাঁৱৰ ভিতৰৰ পৰিৱেশ। পানী চক এতিয়াও কমা নাই, আজি 4-5 দিন ধৰি পানী এতিয়াও বাঢ়ি আছে। আহক আমি চাই যাওঁ কি হয়। বেতবাৰী বৰপাত্ৰ গাঁৱলৈ আমি সোমাই গৈ আছোঁ পানীৰ মাজে মাজে আহি। আচ্ছা, এই গাঁওখনৰ কেইঘৰ মানুহ আছে এইফালে এইটো বাটত? 17 ঘৰ। চব ভঁৰাল ঘৰ চব। আচ্ছা আচ্ছা। বানপানী হ'লে তাৰমানে ভাল আৰু খোৱাৰ ব্যৱস্থাটো কৰি লয়। লাগিলে ধান খাওঁ এতিয়াও ভীষণ পানী দেখিছেনে? এই ড্ৰাইভাৰজনে আমাক আগবঢ়াই লৈ গৈছে গাঁৱৰ ভিতৰলৈ। তেওঁৰ লগত টৰ্চ আছেই। টৰ্চ কেলৈ ৰাখিছে ড্ৰাইভাৰ এতিয়া? চাৰ্জ দিবলৈ। অঁ আচ্ছা, নিশা হ'লে লাগিবই নহয়। ঘাঁহে হওক। দিচাঙৰ বাঢ়নি পানী চক চক। দদাইটো অলপ লাহে লাহে যাওক, দদাইটো অলপ লাহে লাহে যাওক। আমি নহা মানুহ। ভীষণ চৰকাৰখনে যিমানেই ফুলজাৰি নেমাৰক, এতিয়াও বানপানী কবলত বহুত সংখ্যক গাঁও এতিয়াও সোমাই আছে। যিমানেই ফুলজাৰি নেমাৰক, যিমানেই নিযুক্তি নিদিয়ক, যেতিয়ালৈকে বানপানী সমস্যাৰ সমাধান কৰিব নোৱাৰে, জনতাৰ দুখৰ কথা এই চৰকাৰখনে যদি বুজিব নোৱাৰে, উন্নতি কেতিয়াও হ'ব নোৱাৰে। এতিয়াও অন্য এডোখৰ জেগা পালোহি গাঁৱৰে মাজত। এইডোখৰতো আঁঠুলৈকে পানী। এইডোখৰতো ভীষণ কাৰেণ্ট আছে, তীব্ৰ সোঁত। এইটো 9 দিন হ'ল ন? এনেই সাধাৰণতে আপোনালোকৰ 4 দিন থাকে আপুনি কোৱা মতে। এইবাৰ আটাইতকৈ বেছি হৈছে নিব? আগতে এনেকুৱা পানী পাইছেনে? আপোনাৰ ভঁৰালত কিবা আপত্তি হ'ল নেকি? ভঁৰালে হওক বা ঘৰত মানুহ ইয়াত মৃত্যু হ'ল নেকি কোনোবা? এজন হ'ল ন? আচ্ছা। বিশেষ এটা কাৰণত যিসকল বৰপাত্ৰ গোহাঁই চাংমাই জেগা পানী চল হৈ আছে। আৰু এইখন চৰকাৰে কি কয় এইটো বিশেষ নাজানো, কিন্তু আমি আমাৰ নিজৰ ফালৰ পৰা সাহাৰ্য কৰি আমি দুখী দুখী অৱস্থাই যি পাৰোঁ খুৱাইছোঁ। কিমান মানুহ হেৰি হৈছে, অনিষ্ট হৈছে? মানুহটো এজনটো ঢুকালেই আপোনালোকে জানে, আৰু
বহুতখিনি মানুহ আমিতো দেখা তেতিয়া দেখিছোঁ যে হয় বহুতখিনি মানুহ গোট গৈ আছে বানত। তাকে আমি যি এটা সুবিধা পাইছোঁ আমি সহায় জনাইছোঁ। মানে এমুঠি অন্ন দিবলৈ আহিছে আপুনি? আপুনি তাক লৈ সুখী হৈছে আজি? আপুনি মানে এই বিপদৰ মুহূৰ্তত যে মাত এষাৰ দিছে, হয় হয়, সঁচাকৈ আমাৰ ধন্যবাদ জনাইছোঁ আপোনাক। হয়, খুব ব্যস্ত আজিৰ সময়খিনি, কোনেও কাক মাত দিবলৈ সময় নাই। চৰকাৰে দিছে যদি তেওঁ চাগে সহায় আগবঢ়াইছে সকলো মিলি জুলি। আপোনালোক ক'ৰ পৰা আহিছে এতিয়া? আমি হাঁহচৰা লাটুম গাঁও ন? হয়, ধন্যবাদ জনাইছোঁ আপোনাক। আপোনাক দেখিছোঁ আপোনাৰ চকু জলজলীয়া হৈ গৈছে। ৰাইজক এই ভগৱানে আপোনাক আৰু শক্তি দিয়ক, দুখ লাগিছে, আৰু শক্তি দিয়ক, এনেদৰে সহায় কৰি যাওক। তেওঁ আপোনাক সহায় কৰিব। যথেষ্ট ভঁৰাল উটি গৈছে, ঘৰ উটি গৈছে, গৰু খাবলৈ নাইকিয়া হৈছে। চৰকাৰখনে কৈ থাকে মানে আমি বিশ্ব জয় কৰিম বা পদুম ফুলাম। আপুনি সুখী হৈছে নাই বাৰু? নাই হোৱা ন? সমস্যা সমাধান কৰিব পাৰিবগৈনে? সেইটোকে জনাইছে আপুনি। ঠিক আছে, ইমান সময় আপোনালোকক পানী দেখালোঁ আৰু আমিও চালোঁ। এতিয়া আহিছোঁ আমি মূল কথালৈ। আমি মূল উদ্দেশ্যলৈ আহিছিলোঁ বেতবাৰীৰ যিসকল লোক বানপীড়িত হৈ আছে এওঁলোকৰ কাৰণে এমুঠি অন্ন যোগাৰ কৰিবলৈ। আৰু এই অন্নমুঠি দিয়াৰ ক্ষেত্ৰত আমি পোনপ্ৰথমে নাম ল'ব লাগিব। পোনপ্ৰথমে হাঁহচৰা লাটুম গাঁৱৰ তৈলক্য দত্ত, গোলাপ বৰা, উমেশ বৰা, ফণিকাই, পুতুলকাই, দয়া চাৰিআলি ব্যৱসায়ী সন্থাৰ হৈ আমাৰ দয়া চাৰিআলি দৌকাই, হিৰুমণি আৰু মৃদুল গগৈ, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইসকল লোকৰ কাৰণে এমুঠি অন্ন যোগান কৰাত সহায় কৰিছে। আৰু পানীৰ ক্ষেত্ৰত সহায় কৰিছে দীপক গগৈ, হাঁহচৰাৰ বকল গাঁও। আৰু তাৰ লগতে ভাতৃপ্ৰতিম যুগল গগৈ আৰু ৰূপজ্যোতি চাংমাইকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাস্তাত অহা যোৱা কৰোঁ। মোৰ ভাতৃ এজন তাতে অভিজিত চাংমাই তাতে মৃত্যুবৰণ কৰিলে পানীত ডুবি। আৰু এতিয়া আমাৰ দাদাহঁতে এমুঠি ভাত অন্ন আমাৰ কাৰণে লৈ আহি এতিয়া সকলো ৰাইজক বানপীড়িত ৰাইজক খুৱাবৰ কাৰণে যোগাৰ কৰিছে, খাইছে। কিছুমানে চকু পানীও টুকিছে। লগৰ এজন নাই, আমাৰো বেয়া লাগিছে। আমাৰ লগতে থাকে তেওঁ, সেইকাৰণে আমি এতিয়া তেওঁ নেখাই নবৈ হ'লেও বইল ভাত খাবলগীয়া হৈছে। আমাৰ এতিয়া চাংমাই গাঁও বংশ, আমাৰ গগৈ, আমি দুটা সম্প্ৰদায়ৰ মানুহে আছোঁ তাত। আমাৰ এতিয়া হেৰিয়াল অভিজিত চাংমাইৰ লগতে সকলোৱে বইল ভাত খাইছে। আমাৰ এনেকৈ বেয়া লগা নাই, তেওঁলোকেও বেয়া পোৱা নাই। আমি একে সম্প্ৰদায়ৰ মানুহ। আমাৰ ৰাস্তা যিটো সেইটো আজি হ'ল, আজি 25-20 বছৰ আগতে বনাই দিম বুলি ক'লে, আজিলৈও নহ'ল। এতিয়া যিটো ৰাস্তা এতিয়া প্ৰশাসনে আহে কয়, নিদিয়ে, চাই যায়। এতিয়া আমাৰ ইয়াতে এতিয়া দুটা দুৰ্ঘটনা হ'ল, নদীতে পৰি মৰিছে। আগত এগৰাকী মহিলা মৰিলে, এতিয়া এটা পুৰুষ মৰিছে। জেগা একেডোখৰে, সেই জেগাডোখৰ যদি বনাই নিদিয়ে আৰু কিমান দুৰ্ঘটনা হ'ব কোনো হেৰি আঁত নাই। হোৱাটোতো চিয়ৰ। ইফালে কিনাৰতে দ পুখুৰী, সৰু ল'ৰাৰ কাৰণেও এতিয়া অহা যোৱাৰ কাৰণে বহুত অসুবিধা হৈছে। সেইটো যদি প্ৰশাসনে কিবা এটা কৰি দিয়ে আমি সুখী হ'ম। আমাৰতো ভাত পানী খোৱাটোনো কি কথা। এতিয়া ভঁৰালত ধান এতিয়া আধা বুৰিয়ে আছে, তেওঁতে আমি এতিয়া গৰু গাইকেইটাৰ কাৰণে এতিয়া মঠাইত থাকিবলগীয়া হৈছে। আমি ইমানবোৰ কষ্ট কৰিছোঁ, আৰু যদি সিমানটো যদি চৰকাৰে নাচায় আমি আৰু ক'বলৈ একো আমাৰ তাৰমানে ভাষা নাইকিয়া হৈ যাব। ইমানকে কৈছোঁ আৰু।